পুৱাই টিয়কত লাগিল হোৱাদোৱা ড্ৰাগছ আসক্ত এডাল যুৱকক ৰাইজে ধৰি কৰ্ষালে আঁঠু পিছে এয়া প্ৰকৃত ছবি নহয়, এয়া এখন বাতৰ নাটৰ দৃশ্যহে। হয়, যোৰহাট জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ পৰা টিয়ক পুৰণা বেংক তিনিআলিত ড্ৰাগছৰ দৰে নিচাযুক্ত সামগ্ৰীৰ প্ৰচলনৰ বিৰুদ্ধে সজাগতা আনিবলৈ টিয়কৰ পৰিৱৰ্তন নাট্যগোষ্ঠীৰ সহযোগত বাতৰ নাট প্ৰদৰ্শন কৰা হয়। মাদক দ্ৰব্য খাবলৈ আহিছে, ড্ৰাগছ খাবলৈ আহিছে, এইটো তহঁতি একেবাৰে বেয়া কাম কৰিছ। কেতিয়াবা চেদাৰ পালি খাবি বাৰু। উক্ত বাতৰ নাটৰ জৰিয়তে নিচাযুক্ত সামগ্ৰী সেৱনৰ পৰা হোৱা ক্ষতি আৰু ইয়াৰ পৰা কেনেকৈ সমাজখন ৰক্ষা কৰিব পাৰি সেয়া প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে নাট্যকৰ্মীসকলে। উক্ত কাৰ্যসূচীত জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ বিষয়ববীয়াৰ লগতে মহিলা আৰু শিশু বিকাশ প্ৰকল্পৰ কেইবাগৰাকীও মুখ্য সেৱিকা স্থানীয় ৰাইজ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। তোমাৰ লগৰ নেকি? মাদক দ্ৰব্য খাবলৈ আহিছে, ড্ৰাগছ খাবলৈ আহিছে, এইটো তহঁতি একেবাৰে বেয়া কাম কৰিছ। কেতিয়াবা চেদাৰ পালি খাবি বাৰু। তুমি যে এইবোৰ উলিয়াইছা, তুমি নীতি শিক্ষা দিবলৈ আহিছা, তুমি আকৌ নীতি শিক্ষা দি আৰু কি উলিয়াইছা? এইটো কথা বেলেগ বেলেগ নহয়, এইটো কথা বেলেগ। ড্ৰাগছ খোৱাটো, পইচা চুৰ কৰাটো এইবোৰ বেয়া বস্তু, মদ খোৱাটো বেয়া বস্তু। চাদা চিখৰ অকমান খাইছো যেনিবা, সেইটো কথা নহয় নহয়। মই বৰ্জন কৰিলো, সমাজলৈ এটা সজাগতা আনিম যাতে আমি চাদা, মদ, চিগাৰেট, ভাং, কানি, ড্ৰাগছ, মাদক দ্ৰব্য আমি সমাজৰ পৰা দূৰ কৰিব লাগে। আমি হেৰি হলো আৰু তহঁত দুটাকো কৈছো, সমূহ টিয়কবাসী ৰাইজ, আমি জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয়, বিশেষকৈ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু পৰিৱৰ্তন নাট্যগোষ্ঠীৰ সহযোগত এখন বাতৰ নাটৰ কাৰ্যসূচী টিয়কত অনুষ্ঠিত কৰিছিলোঁ। আৰু বাকী তিনিও ঠাইত, যোৰহাটৰ আৰু বাকী তিনিও ঠাইত, মুঠ 4টা ঠাইত আমি বাতৰ নাটৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ড্ৰাগছ আৰু নিচামুক্ত দ্ৰব্যৰ পৰা আমি যাতে সকলো ৰাইজক ইয়াৰ পৰা বিৰত ৰাখি এখন সুস্থ সবল সমাজ গঢ় দিব পাৰোঁ, তাৰ কামনাৰে আজি আমি এখন বাতৰ নাট মঞ্চস্থ কৰিছিলোঁ। ইয়াত সকলো ৰাইজৰ সহায় সহযোগ পাই আমি সঁচাই ভাল লাগিল আৰু তেওঁলোকৰ বহুমূলীয়া দিহা পৰামৰ্শও পাইছোঁ। এইখিনিৰ কাৰণে আমি সকলোৰে ওচৰত কৃতজ্ঞ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।